একচুৱেলি কি হয় যেতিয়া তেওঁলোক আহিছিলে প্ৰথম দিনা আমি তেওঁলোকক হাইটি হিচাপে এটা মানে ইভিনিং স্নেক্স এটা প্ৰভাইড কৰিলোঁ যেনেকৈ আমাৰ ধৰক তাত আমাৰ 3-4বিধমান স্নেক্স দিয়া হৈছিলে যেনেকৈ এছৰ্টেড পকৰা আছিলে তাত চেণ্ডউইচ আছিলে ক্ৰিস্পি চিলি বেবিকৰ্ণ বুলি হয় এটা বেবিকৰ্ণ থাকে যিটো মানে আমাৰ কেনত আহে সেইটো বস্তু আমি সেইটো প্ৰিপেয়াৰ কৰিলোঁ আমাৰ নিজৰ চাইনিজ ষ্টাইলত বস্তুটো বনোৱা হ'ল তাৰপিছত সেইটো হাইটি দিয়াৰ পিছত তেওঁলোকক দিয়া হ'ল ইভিনিং তেওঁলোকৰ ডিনাৰটো দিয়াৰ সময়ত আমি যিটো তেওঁলোকে অৰ্ডাৰ দিলে সেইটো কমপ্লিটলি ৱেষ্টাৰ্ণ কুজিনৰ দিলে যেনেকৈ আমাৰ গ্ৰিল ফিছ হয় যিটো আমাৰ মানে বাছা ফিছৰ পৰা বনোৱা হয় এইটো বস্তু গ্ৰিল ফিছ দিয়া হ'ল চিকেন ষ্ট্ৰগনাফ বুলি কয় যিটো এইটো ৱেষ্টাৰ্ণ কুজিনৰে হয় আৰু আমি গ্ৰিল ভেজ পিজ্জা তাৰপিছতে আপোনাৰ গ্ৰিল ভেজ পিজ্জা দিয়া হ'ল তাৰপিছতে আপোনাৰ এনেকৈ 2 টাইপৰ পিজ্জা টোটেল প্ৰভাইড কৰা হ'ল তেখেতক তাৰপিছতে আকৌ আমি চুপ প্ৰভাইড কৰিলোঁ চুপো তেওঁলোকে খাই খুব ভাল পালে তাৰপিছত তেওঁলোকক লাষ্ট আৰু কিবা অৰ্ডাৰ ল'ব নেকি তেওঁলোকক সোধা হ'ল তেওঁলোকে কৈছে বোলে নাই এইখিনি ঠিকে আছে সেইখিনি তেওঁলোকে অৰ্ডাৰ দিলে তাৰপিছত নেক্সট ডে যেতিয়া ব্ৰেকফাষ্টত তাত আমি তেওঁক আমি দিলোঁ মাল্টি কুজিন প্লাছ অসমীয়া সমাজৰ যিটো মানে থলুৱা আমাৰ ব্ৰেকফাষ্ট থাকে তিল পিঠা তিলৰ লাড়ু তাৰপিছতে আপোনাৰ চিৰা দৈ ক্ৰীম সেইখিনি আমি তেওঁক প্ৰভাইড কৰিলোঁ তেওঁলোকে সেইখিনি খুব বেছি ভাল পালে তেওঁলোকে সুধিলে বস্তুটো কি হয় একচুৱেলি সোধাৰ কাৰণে আমি তেওঁলোকক এক্সপ্লেইন কৰিলোঁ যে এইটো বস্তু আমাৰ অসমীয়া সমাজৰ চবতকৈ ইম্পৰ্টেণ্ট ব্ৰেকফাষ্টত আমি এইখিনি বস্তুৱে খাওঁ আৰু আমাৰ নেক্সট ফেষ্টিভেলো আহি আছে যেনেকৈ বিহুত আমাৰ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু তেওঁলোকে এইটো খুব ভাল পালে প্লাছ বৰগছ পৰিৱেশৰ কথা সুধিলোঁ পৰিৱেশো খুব ভাল পালে সেয়া আমাৰ অলৰেডি দিয়া হৈছে হাঁহৰ মাংস হাঁহ কোমোৰা লোকেল চিকেন এইখিনি আমি তেওঁলোকক দিয়া হৈছে আৰু যিটো আমাৰ জহা ৰাইচ ব্লেক ৰাইচ ক্ষীৰ এইখিনিও আমি প্ৰভাইড কৰিছোঁ তেওঁলোকক প্ৰভাইড কৰিছোঁ ঔটেঙাৰ লগত যিটো মাছ তাৰপিছতে মাছৰ যিটো মানে আপোনাৰ ফিছ কাৰী বৰালি মাছ আৰি মাছ এইখিনি আমাৰ অলৰেডি তেওঁলোকক প্ৰভাইড কৰা হৈছে দিয়া হৈছে